আৰম্ভ কৰোঁ। সাংবাদিক বন্ধুসকল, আজি মই আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ কেৱল সামগুৰি বিধানসভা সমষ্টিৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু সামগ্ৰিকভাৱে পঞ্চায়তৰ নিৰ্বাচনত সামগুৰি বিধানসভা সমষ্টিৰ ভোটদাতা ৰাইজে কংগ্ৰেছৰ প্ৰতি যি সমৰ্থন আগবঢ়ালে তাৰ বাবে আপোনালোকৰ যোগেদি ভোট দিয়া ভোট নিদিয়া সকলোকে, ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে লাগি থকা সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাবৰ কাৰণে আজি আপোনালোকৰ সহায় লৈছোঁ আৰু আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। এই পৰিপ্ৰেক্ষিতত আপোনালোকে সোধা প্ৰশ্ন উত্তৰ মই দিম, কিন্তু সামগ্ৰিকভাৱে আমাৰ যিটো কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছে গোটেই কথাখিনি আপোনালোকক ব্যক্ত কৰিব। তথাপিও আপোনালোকৰ কোনো কথা মই এৰাই নাযাওঁ, আপোনালোকে মোক সোধা প্ৰতিটো কথা মই উত্তৰ দিম। আজি মোৰ লগত আছে সামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ব্লক কংগ্ৰেছৰ দুজনৰ সভাপতি আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ 4টা জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি আজি আমাৰ লগত আছে। মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে 4টা জিলা পৰিষদ, বিশেষকৈ ভকতগাঁও, গৰাজান, শিঙিমাৰী, বাজিয়া গাঁও বৃহৎ ব্যৱধানত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকল বিজয়ী হৈছে। অকল যে জিলা পৰিষদেই নহয়, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো প্ৰায় 80%তকৈ বেছি দুটা ব্লকৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আঞ্চলিক পঞ্চায়তত বিজয়ী কৰিছে। আৰু এইবাৰ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আইন কৰি ৱাৰ্ডৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট আপোনাৰ প্ৰাৰ্থী দিছে, যাতে পিছত টানাজোৰা কৰিব পাৰে। মই এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ এইটো সমষ্টিত, বাকী সুধিলে মই ক'ম, হাত চিম্বলত য'ত আছে তাত মানুহে বেলেগ চিম্বলৰ মানুহক ভোট দিয়া নাই, আৰু সেইটোৱে বোধহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতীয়াকৈ উমান পাইছিল, যিহেতু তেওঁ চৰকাৰত আছে। আৰু সেইকাৰণে এটা খেলা হেঁচা কৰিবৰ কাৰণে যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ভাষা অন্য নকৰে, মই ক'ব খোজা নাই, টনাজোৰা যাতে কৰিব পাৰে তাৰ কাৰণে নিজৰ চিম্বলটো, মই আগতে কৈ আহিছোঁ যে নিজৰ চিম্বলটো আমাৰ ৱাৰ্ডত দিয়া নাই। যিয়ে নহওক, মই একান্ত সামগুৰি সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে আপোনালোকক মাতি আনিছিল। বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে নিৰ্বাচনৰ পাছত বিজেপি দলে, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দেখিছোঁ যে নিয়মীয়া বাৰ্তা আমাৰ জনপ্ৰিয় কাকতত কৈছে যে বিধানসভাত বেছি ভাল হ'ব। মই তেখেতক কেৱল মনত পেলাই দিবলৈ বিচাৰিছোঁ, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই ৰকিবুল হুছেইনো যেতিয়া মন্ত্ৰী আছিল, সেই সময়ৰ পঞ্চায়ত নিৰ্বাচন প্ৰায় 26,000 ৱাৰ্ড আছিল। এই 26,000 ৱাৰ্ডৰ প্ৰায় 21,000ত কংগ্ৰেছ পাৰ্টীসকল জিকিছিল। 2,200 প্ৰায় 9টা পঞ্চায়ত আছিল, তাত 90% কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছিল। 219টা জিলা পৰিষদ আছিল, প্ৰায় 90% কংগ্ৰেছ প্ৰাৰ্থীসকল জিকিছিল। কিন্তু তাৰ 6 মাহৰ পিছত হোৱা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, ৰাইজে কংগ্ৰেছক সমৰ্থন নকৰিলে। গতিকে পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা অৱস্থাত এখন চৰকাৰৰ প্ৰতি পঞ্চায়ত নিৰ্বাচনত সমৰ্থন পোৱাটো অকল ইয়াতো নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ এটা দেখা যায় যে এইটো কিন্তু বিধানসভাত ৰিফ্লেক্ট নহয়। গতিকে যিটো তেওঁ এটা আভুৱা দিব বিচাৰিছে যে অমুকৰ আপোনাৰ
প্ৰাধান্য কমি গৈছে, জনপ্ৰিয়তাটো কমি গৈছে, মোৰ কথা কোৱা নাই বেলেগৰ, বা বিজেপি একদম ৯৫টা চিট পাব, এই নিৰ্বাচনে সেইটোৰ প্ৰভাৱ আগতো পৰা নাই, কংগ্ৰেছৰ দিনতো পৰা নাই, আৰু এতিয়াও আপোনাৰ নপৰে, কাৰণ গোটেই ইছ্যু বেলেগ হ'ব। এতিয়া আমাৰ বিভিন্ন ধৰণৰ ইছ্যু হৈছে। তেতিয়া এটাই আমাৰ ডাঙৰ ইছ্যু হ'ব মোৰ মতে, যে হিমন্ত বিশ্ব শৰ্মা ইছ্যু। হিমন্ত বিশ্ব শৰ্মাক অসমত লাগে বা নালাগে, সেই ইছ্যুটোতে মই ভাবিছো যে আমি বিজয়ী হ'ম। গতিকে এই নিৰ্বাচনে সেই নিৰ্বাচনটো ৰিফ্লেক্ট নকৰে। কথা মই দেখিছো বিভিন্ন মাধ্যমত যে ধুবুৰী এনেকুৱা ধৰণৰ এটা কথা লিখিছে যে AIUDF আকৌ চৰ্চালৈ আহিছে। আপোনালোকক এনালাইচিছ কৰি দেখাব বিচাৰিছো যে ধুবুৰী লোকসভা সমষ্টিত 11টা বিধানসভা সমষ্টি, ধুবুৰী জিলাত 5টা বিধানসভা সমষ্টিত, নতুন যিটো ছিষ্টেম, 5টা বিধানসভা সমষ্টিত যোৱাবাৰ যেতিয়া কংগ্ৰেছ পাৰ্টি হিচাপে ৰকিবুল হুছেইনে প্ৰায় 10 লাখতকৈ বেছি ব্যৱধানত জিকিছিল, তেতিয়া তাত থকা গোলোকগঞ্জ সমষ্টিটোত প্ৰায় 28,000 ভোটৰ ব্যৱধানত আমি হাৰিছিলো। 11টা বিধানসভা সমষ্টিৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত যেতিয়া আমি 10 লাখ ভোটত জিকিছিলো, তেতিয়াও গোলোকগঞ্জ সমষ্টিত 28,000 হাৰিছিলো। সেই গোলোকগঞ্জ সমষ্টিত বিজেপিয়ে 3টা পঞ্চায়ত জিলা পৰিষদ পাইছে, আৰু আগৰ যিটো 28,000 ভোটত আমি হাৰিছিলো, সেইটো টুটি এতিয়া আমাৰ এটা জিলা পৰিষদত আমি প্ৰায় 6,000 ভোটত জিকিছো, আৰু তেওঁলোকে জিলা পৰিষদত 2,000-1,000 জিকিছে। তাতো আমাৰ যদি সামগ্ৰিক আপুনি গোটেইটো যোগ বিয়োগ কৰে, এই গোলোকগঞ্জতো কংগ্ৰেছ পাৰ্টি বিজয়ী হৈছে। দ্বিতীয় এটা সমষ্টিত বিজেপিয়ে তাত মুঠ ধুবুৰী জিলাখনত 5টা চিট পাইছে। এই 5টাৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত য'ত যোৱা লোকসভা সমষ্টিটো আপোনাৰ তেওঁলোকে 28,000 ভোটত পাইছিল, এইবাৰ সেইটো গোটেই জিলা পৰিষদখিনিৰ ভোট যদি গণনা কৰা হয় তেতিয়া তাত পিছুৱাই আছে, আৰু তাত 3টা সমষ্টিত তেওঁলোকে প্ৰথমটি জিকিছে। আৰু এটা সমষ্টিৰ কথা সঘনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়, বিলাসীপাৰা সমষ্টি। এই বিলাসীপাৰা সমষ্টিত দুটা সমষ্টিত তেওঁলোকে জিকিছে বিজেপি, আৰু 2টা আমাৰ কংগ্ৰেছ জিকিছে। আৰু 2টা বুথ যদি চাই, তাত কংগ্ৰেছ বহু ভোটত বিজয়ী হৈছে। গতিকে বাহিৰত যিটো কৈছে যে বিজেপি উত্থান হৈছে, বিজেপিৰ যোৱাবাৰো 10 লাখ ভোটত আমি জিকাৰ সময়তো গোলোকগঞ্জ সমষ্টিটো ভোট পাইছিলে, বিলাসীপাৰা সমষ্টিটো ভোট পাইছিলে, আৰু তাৰে 3টা যোগ 2টা 5টা হৈছে। AIUDF তাত পাইছে 3টা, ধুবুৰী জিলাখনৰ কথা কৈ আছো। AIUDF ধুবুৰী বিধানসভা সমষ্টিত তেওঁলোকৰ বিধায়ক আছে, সেই বিধায়ক থকা সমষ্টিত 1টা পাইছে, কংগ্ৰেছে 3টা পাইছে। যোৱাবাৰতো আপোনাৰ একেবাৰেতো তেওঁলোকে ভোট নোপোৱাকৈ থকা নাই। যোনে আপোনাৰ এইবিলাক অলপ পলিটিকেল এনালাইচিছ কৰে তেওঁলোকে এতিয়া বুজি পাব, কাৰণ এনেকুৱা ধৰণৰ আবহাৱা কৰি দিছে যে ধুবুৰী জিলাখনত উত্থান হৈছে। ধুবুৰী বিধানসভা সমষ্টিত 1টা পাইছে AIUDF, আপোনালোকৰ তাত ডাটা আছে, 3টা কংগ্ৰেছে পাইছে, আৰু অৱশ্যে এটা ঠিক বীৰসিং জোৰোৱাত তেওঁলোকে 2টা পাইছে AIUDF, এইকেইটা হৈ 3টা হৈছে, কংগ্ৰেছে পাইছে 10টা। ক'ত আপোনাৰ এই কথাবিলাক হৈছে? আমাৰ গোৱালপাৰা জিলাখনত সামগ্ৰিকভাৱে 4টা বিধানসভা সমষ্টি, 4জন আমাৰ MLA আছে, কিন্তু মাত্ৰ 2টা সমষ্টিহে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। সেই 2টা সমষ্টিত পূব সমষ্টিত 2টাত কংগ্ৰেছ জিকিছে, এটাত AGP জিকিছে, এটাত ইণ্ডিপেণ্ডেণ্ট জিকিছে। যে ক'ত আপোনাৰ AIUDFৰ উত্থান হৈছে? জলেশ্বৰ সমষ্টিত AIUDF অলপ চিট পাইছে, তাত 2টা চিট তেওঁলোকে পাইছে। গতিকে যিটো এটা আবহাৱা দিছে সেই কথাটো সত্য নহয়। অসমৰ ক্ষেত্ৰত যিটো একেবাৰে ধুলিয়াত হৈ গ'ল বুলি কৈছে, সেইটোও সত্য নহয়। ধুবুৰীতটো মই আপোনালোকক দেখালোৱেই যে ধুবুৰীটোতো নহয়েই, আৰু চামগুৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰাইজে ইমান ভালকে ভোট দিছে। যোৱাবাৰো মই কৈছো যে যোৱাবাৰ উপ নিৰ্বাচনত, এতিয়াও আপোনাৰ কথাটো মই কোন চেণ্টাৰত
ৰেগিং হৈছে, কোন কোন কেনেকৈ কৰিছে, কোন কোন 4জন MLA গৈ পেলাই কৰিছে, সকলো তথ্য পাতি দিছিলোঁ আৰু ফটো সৈতে। এইবাৰো য'ত য'ত আপোনাৰ ৰেগিং হৈছে, য'ত আমি ৰিটাৰ্ণ অভিযোগ আমাৰ বুথৰ আমাৰ বুথ চেণ্টাৰত হোৱা ৰেগিঙৰ কথা তথ্য সহকাৰে ফটো সহ বাকচ কৰি কাঢ়ি নিয়া ফটো সহ আমি SP ডাঙৰীয়াকো দিছোঁ, আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো দিছোঁ, আৰু আমাৰ তাৰ যিজন ইনচাৰ্জ অফিচাৰ আছে প্ৰিজাইডিং অফিচাৰ তাকো আমাৰ কেণ্ডিডেটে অভিযোগ দিছে। তৎসত্বেও ৰেগিঙৰ ইমান কৰাৰ পিছতো তেওঁলোকে বলে নোৱাৰিলে। যিকেইটাত ৰেগিং কৰিছে সেইকেইটাত আপোনালোকে চালেই গম পাব যে ব্যৱধানটো বহুত বেছি ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰতে হওক অন্য ক্ষেত্ৰতে হওক তেওঁলোকে পাইছে। গতিকে মই পঞ্চায়ত নিৰ্বাচনত যিটো সামগ্ৰিক এটা আবহাৱা দেখুৱাব বিচাৰিছে বিজেপিয়ে, এইটো সত্য নহয়। যোৱা কংগ্ৰেছ চৰকাৰ থকা অৱস্থাতো আমি মোৰ সমষ্টিত কৈছিলোঁ, সামগ্ৰী সমষ্টিত 230টা ৱাৰ্ড আছিল, আপোনালোকে তথ্য চাই ল'ব, 230টাই আমি জিকিছোঁ। আপোনালোকৰ 2-এজন সাংবাদিকো মোৰ সামগ্ৰী সমষ্টিত থাকে। 13টা পঞ্চায়ত আছিল, 13টা পঞ্চায়তে আমি জিকিছিলোঁ। 30টা ৱাৰ্ড আছিল, 230টাই জিকিছিল। 13টা আঞ্চলিক পঞ্চায়ত আছিল, 13টা আঞ্চলিক পঞ্চায়তে আমি জিকিছিল। কিন্তু বিধানসভাত তাৰ ব্যৱধানটো আমাৰ কমি আহিছিল। গতিকে আমি যে আমি সেইবাৰো পঞ্চায়ত নিৰ্বাচনত জিকাৰ পিছত আমাৰ চৰকাৰ নাহিল। গতিকে তেওঁলোকৰ যিটো কৈ আছে সেইটো সত্য নহয়। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকে বুজিছে, আৰু যিখিনি অলপ ৰাজনৈতিকভাৱে সচেতন সেই লোকসকলে বুজি পাইছে। নহলে ব্যক্তিগতভাৱে আমাৰ লিডাৰসকলক এনেকে নকয়। ইলেকশ্যনৰ পিছদিনা এতিয়া তেওঁৰ শুভবুদ্ধি উদয় হৈছে। আজি দেখিছো যে ব্যক্তিগত ইমান কৰিব নাপায়, তাৰমানে ইলেকশ্যনটো হৈ গ'ল, মানুহে এই কথাবিলাক বুজি পাইছে সময়ত। তাৰ উজনি অসমৰ ক্ষেত্ৰতে মই কৈছো যে উজনি অসমত আমি যিমানবিলাক তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, আমাৰ চৰকাৰ থকা অৱস্থাত আমি যিমান জিকিছিলোঁ, আপোনালোকে তথ্য চাওক। মইতো ক'লো যে 219টাত আমি কিমান জিকিছিলোঁ, 95%। উজনিত গোটেইখিনি আমাৰ জয়ময় আছিল। এৰাই চলিব বিচাৰিছে, আৰু তেওঁ কৈছে যে ব্যক্তিগত আক্ৰমণ নকৰোঁ। সেইটোৱে ৰাইজে তেওঁ ভাবিছে যে মোৰতো সোমোৱাই থৈছো মই বালিত, মোৰ গাটো দেখা নাই। উট চৰাই, আপোনালোকক আগতো কওঁ মই, মৰুভূমিত এটা এবিধ চৰাই আছে, উট চৰাই যেতিয়া দেখে যে চিকাৰী একদম আহি গ'ল, তেওঁক আৰু পলাবলৈ ৰাস্তা নাই, তেতিয়া মূৰটো বালিত সোমোৱাই দিয়ে। বালিত সোমাই পেলাই দেখে যে গাটো দেখা নাই, চিকাৰী ওচৰৰ পৰা চিকাৰ কৰি লৈ গুচি যায়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভাবি আছে যে তেওঁৰ এই চলাহী কথাবিলাক বুজা নাই, বুজি আছে। এতিয়া ক্ষমতাত থকাৰ কাৰণে অকমান মানুহে কৰবাত পুলিচ মিলিটাৰী, আপোনালোকে চাওক নগাঁৱতে ৰাতি আপোনাৰ 4-5খন থানাৰ মানুহ নি এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰ ঘেৰাও কৰি তাৰ পৰা উদ্ধাৰ কৰিছে। এজন যেন গবাই চুৰ এজনক তেওঁ ধৰাই আনিছে। কিমানটা আজি জিকিলে বুলি কৈছে, কিমানটা তেওঁলোকে কেণ্ডিডেট দিব নিদিলে সেইটো উত্তৰ নিদিয়ে কিয়? কেণ্ডিডেটক কিমান ভয় ভাবুকিৰে তেওঁলোকে নমিনেশ্যন দিব নিদিলে সেই কথাটো নকয় কিয়? আমাৰ সামগ্ৰী সমষ্টিত কিমানক দিব নিদিলে আপোনাৰ, সেইখিনি আকৌ ফিটাই মাৰিছে যিকে ৱাৰ্ড মেম্বাৰখিনি দিব নিদিলে। সেইটোতো ইলেকশ্যনৰ সদায়তো নহয়। সদায় যদি আপোনাৰ বলৱান মানুহে জিকিলেহেঁতেন তেতিয়া দাৰা সিঙে প্ৰধানমন্ত্ৰী হলহেঁতেন, মনমোহন সিং ক'ত হ'ব পাৰিলে? এইটো ৰাইজে উত্তৰ দিব, ৰাইজে তেওঁই উত্তৰ দিছে। তেওঁ বুজি পোৱা নাই নেকি আমি কি ইমান আৰু অবুজ বুলি ভাবেনে? যোৱাকালিলৈকে যিটো সুস্থাৰ আছিল, আজি লগে লগে তেওঁ একেবাৰে কৈছে যে সেইটো কোনো ধৰণৰ ইছ্যুৱেই নহয়, ব্যক্তিগত আক্ৰমণ। সেই পৰহিলৈকে ব্যক্তিগত নাছিল, ৰাজহুৱা আছিল, আজি ব্যক্তিগত হৈ গ'ল। সুধক যি সোধে। মই সেইটোকে ক'ব বিচাৰিছো, শূন্য নহয়। ব্ৰহ্মপুৰৰ কথাই মই নামটো ক'ব দে। ব্ৰহ্মপুৰততো আমাৰ নমিনেশ্যন দিবলৈ নিদিলে, আপোনালোকে দেখিছিলে দেখোন। ব্ৰহ্মপুৰৰ এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰত 3খন থানা, মইতো এনেকুৱা দেখা নাই। ডাঙৰ ডাঙৰ চুৰ ডকাইতবিলাক নাইকিয়া হৈ গ'লহেঁতেন যদি পুলিচক সক্ৰিয় কৰি ৰাখিলেহেঁতেন। 3খন থানা, জুৰিডিকশ্যন নাথাকা থানাই ঘেৰাও কৰি আমাৰ এজন কেণ্ডিডেটে ভয়তে গৈ তাত আছিলে বুলি তাত ঘেৰাও কৰি উদ্ধাৰ কৰাইছে। এতিয়া আপোনালোকৰ মই দেখিছো য'ত এই ৰিজাল্ট দিছে তাত ব্ৰহ্মপুৰ অপ্ৰতিদ্বন্দ্বী বস্তুটো কি? নমিনেশ্যন দিব দিয়া নাই, ভীতি প্ৰদৰ্শন কৰিছে।
নমিনেশ্যন দিছে মই বুজাব পাৰো নমিনেশ্যন দিবলৈ নিদিলে প্ৰতিদ্বন্দ্বিতা ক'ত আহিব আপুনি সেই কথাটো সুধিলেতো মই কৈ দিব পাৰিম আপুনি যদি কথাটো সেই ধৰণৰে সুধে মই সেই ধৰণে উত্তৰ দিব পাৰিম ক'ত ছাকচেছ হৈছে মুখ্যমন্ত্ৰী নিজেই কৈছিল যে অহাবাৰ আমি আপুনি এইটো নুঠে নে নুঠে নিজেই কৈছিল মই চামগুৰি লাহৰিঘাট ধিং জিকিম কোৱা নাছিল এই কেইদিনমান আগত কোৱা নাছিল জানো কৈছিল নে নাই তাত নাই কোৱা তেওঁতো কোনো নিমাত সেইবিলাক কথা নহয় আপোনাৰ গৌৰৱ গগৈ জিকাটো কি আছিলে MP জিকাটোত কি আছিল তেওঁ কেতিয়াবা স্বীকাৰ কৰিলে নেকি যে হয় সেইখিনি মানুহক মই মানসিক খাদ্য দিব পৰা নাই সেইকাৰণে মানুহখিনি মোক ৰিজেক্ট কৰিছিল কিন্তু একান্তভাৱে পঞ্চায়ত নিৰ্বাচনত এনেকুৱা ধৰণৰ ৰিজাল্টটো আমাৰ দিনতো হৈছিলে কংগ্ৰেছৰ দিনতো হৈছিলে কংগ্ৰেছৰ দিনতো আমি পঞ্চায়তত জিকিছিলো 6 মাহৰ পিছত হোৱা বিধানসভা সমষ্টিত কংগ্ৰেছ ধৰাশায়ী হৈছিল পাৰ্টি ইন পাৱাৰ ক্ষমতাত থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত তেনেকুৱা ৰিজাল্ট হোৱাটো কোনো অস্বাভাৱিক নহয়